বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। কলেজীয়া দিনৰ প্ৰেম। মই তেতিয়া কটনত সৰু ঠাইৰ পৰা গুৱাহাটীলৈ আহিছোঁ। নিজৰ ঠাইত আছিলোঁ হিৰো, কটনত প্ৰায় জিৰ' হওঁ অৱস্থা। নিউ হোষ্টেলত থাকোঁ। হোষ্টেলত মোৰ ৰুমৰ খিৰিকী খুলিলেই হেণ্ডিকৰ ক্লাছৰুম এটা দেখি তাত এজনী বৰ ধুনীয়া ছোৱালী দেখোঁ। সদায় দীঘল চুলি, ময়ূৰ পক্ষীৰ দৰে চকু। তাই ক্লাছ নকৰি মোৰ ফালে চাই থাকে, ময়ো চাই থাকোঁ। এদিন লাগিল তাই যেন মোৰ ফালে চাই চকুৰে কিবা এটা কৈছে। লগৰ দুটামানৰ উপদেশ, দুটামানৰ উচতনিত এদিন ময়ো চকু টিপি এটা মাৰিয়ে দিলোঁ। লাগি গ'ল লেঠা। তাই মাৰি দিলে মিচিকি হাঁহি। আৰু নিউ হোষ্টেলৰ 1 নং ব্লকত পচন্দ উকি। লগৰবোৰে আহি মোক এনেদৰে সাবত মাৰি ধৰিছে যেন মই ছিউল অলিম্পিকত, হয় সেই বছৰ ছিউলত অলিম্পিক হৈছিল, 100 মিটাৰত বেন জনছনকহে হৰুৱালোঁ। পতিলে তামাম। কিন্তু আজি কল্যাণীত আলু পৰঠা খুৱাব লাগিব। এটা কথা ভাবিয়ে ভাল লাগে, তেতিয়া চেলিব্ৰেশ্যন আলু পৰঠা খাই কৰিব পৰা গৈছিল। দুদিনমান চকু টিপিয়াই থাকোঁতেই গ'ল। কথাটো সিমানতে ৰৈ গৈছে। মোৰো লাহে লাহে আমনি লাগিব ধৰিলে। চকু টিপিয়াওঁতে সদায় 9:30 ক্লাছ ক্ষতি হোৱা হ'ল। দুদিনমান লগৰ দুটামানৰ সৈতে গৈ হেণ্ডিকৰ মেইন গেটৰ আগত থিয় হ'লোগৈ প্ৰেয়সীক বিচাৰি। ক'ত আৰু তাত তেওঁক দেখিম। যিফালে চাওঁ চকু ৰৈ যায়, বুকুৰ ধপধপনি বাঢ়ি যায়। তেনেতে এদিন প্ৰেয়সীয়ে হাত জোকাৰি কিবা এটা বুজালে। কি বুজালে একো বুজি পোৱা নাই মই। মোৰ ৰুমমেট মৃদুৰ মতে প্ৰেয়সীয়ে মোক কলেজ গেটৰ ফালে মাতিছে। সি কথাটো কেনেকৈ বুজি পালে সিহে জানে। কিন্তু গৈ দেখোঁ সঁচাকৈ প্ৰেয়সী ৰৈ আছে হেণ্ডিকৰ মেইন গেটৰ ওচৰতে থকা প্ৰকাণ্ড গছজোপাৰ তলত, লগত আৰু দুজনী ছোৱালী। মই ভয়ে আগুৱাই গ'লোঁ। লগৰ কেইজনীক এৰি প্ৰেয়সীও আগবাঢ়ি আহিল মোৰ ফালে। সেইখিনিতে লগ পাইছিলোঁ। দুয়ো মুখামুখি হ'লোঁ। মই ভয়ে হাই। প্ৰেয়সী শিলখিলাই হাঁহি এটা মাৰি, কি হাই, ভয় খাইছা নেকি? মই কি কৰোঁ কি নকৰোঁকৈ ক'লোঁ, মোৰ নাম প্ৰতিভু। প্ৰেয়সীয়ে ক'লে, মই জানো। মই ক'লোঁ, কেনেকৈ? প্ৰেয়সীয়ে ক'লে, জানো আৰু মই আনকি তোমাৰ ঘৰ ক'ত, তুমি মেট্ৰিকত কিমান নম্বৰ পাইছিলা সেইবোৰো জানো। কেনেকৈ জানো নুসুধিবা। হাতখন আগবঢ়াই, মোৰ নাম ডিম্পী। মই, প্ৰেয়সী। কি? কাইলৈ মই 4 বজাত ছানফ্লাৱাৰত ৰৈ থাকিম তোমাৰ কাৰণে। মই উচপ খাই, কিয়? ডিম্পী মোৰ অকৰাটো গালখনত চেপা এটা মাৰি, আহিবা গম পাবা। মোৰ ঘূৰাই গ'ল। মই কেনেকৈ তাইৰ অকৰাটো হ'লোঁ? কেতিয়া হ'লোনো? মই গ'লেহে গম পাম। তাৰ মানে কি, মাৰ খুৱাব নেকি? হোষ্টেল পালোগৈ। লগৰবোৰে মোক ক'লে, মাৰ নোখোৱাই তই চাওঁ খুৱাব লাগিব। অৰ্ণিবালে ক'লে, ঐ তুমি ইমান জদলা হৈ থাকিলে নহ'ব। আজি ওলাবা, কাপোৰ কিনিব যাব লাগিব। সেইদিনা মই সম্ভৱতঃ মোৰ জীৱনত প্ৰথম ৰেডিমেড পেণ্টটো কিনিছিলোঁ। সেইদিনা ৰাতি মোক ট্ৰেইনিং দিলে। ডেটিং বস্তুটো কি কথা পাতিব লাগিব, কি কৰিব লাগিব ইত্যাদি। সেইদিনা ফিজিক্সৰ ক্লাছৰ পৰা বাহিৰে কল্যাণৰ সৈতে পালোগৈ উৰ্বশী চিনেমা হলৰ ওচৰত থকা মন হাট নামৰ দোকানখন। আজিকালি সেই দোকানখন আছেনে নাই নাজানো। তাত সেইদিনা বহু প্ৰেমিকে প্ৰেমিকাৰ কাৰণে কাৰ্ড আৰু কিবা কিবি কিনিছে। বহু প্ৰেমিকেও তাকেই কৰিছে। কল্যাণে মোক পচন্দ কৰি দিলে এখন কাৰ্ড। পাছদিনা সময়ত গৈ ছানফ্লাৱাৰ ৰৈ আছোঁ। এবাৰ B&Aৰ ফালে চাওঁ, এবাৰ এপেক্স বেংকৰ ফালে যাওঁ। এবাৰ যদিও ডিয়াৰ ক্লাবৰ পকেটত ভৰাই নিয়া টকাখিনি চুই চাইছোঁ, আনবাৰ ছানফ্লাৱাৰৰ বাহিৰত থকা আইনাত নতুন পেণ্টটো চাইছোঁ। এটা সময়ত দেখিলোঁ ডিম্পী আহিছে, লগত আৰু দুজনী ডিম্পী। মোক তিনিওজনীয়ে মাত দিলে। মই ৰৈ আছোঁ কথাটো বুজিবলৈ। সেই যে কৈছিল আহিলে গম পাবা। ইয়াত এনেকৈ ৰৈ থাকিলে দাদাহঁতে দেখিব। ব'লা ভিতৰলৈ যাওঁ। দাদাহঁত মানে কেইজন দাদাৰ কথা কৈছে বা? সোমাই গ'লোঁ ছানফ্লাৱাৰৰ ভিতৰলৈ। এফালে বহিল তিনিজনী, আনফালে মই অকলে। মেনুখনলৈ খুব কিবা কিবি চালে তিনিওজনীয়ে, অৰ্ডাৰ দিলে। তাৰ পিছত সিহঁতৰ মাজত আৰম্ভ হ'ল কিবা কিবি গোপন কথা। মই ইফালে সিফালে চাই বহি আছোঁ। এপাকত চাওঁ আহিল। ডিম্পীহঁতে নিজৰ গোপন কথা আলোচনা কৰি চাওঁ খালে। মই মনে তলমূৰ কৰি খালোঁ। বিল আহিল 152 টকাৰ। মই মনে বহি অকণমান সময় বাট চালোঁ। শেষত পকেটৰ পৰা বৰ দুখ মনেৰে টকাখিনি উলিয়ালোঁ। ছানফ্লাৱাৰৰ বাহিৰ পালোহি। ডিম্পীয়ে মোৰ ফালে চাই ক'লে, থেংকছ, যাওঁ দেই।
মই কি ক'ম একো বুজি নাপাই মনে মনে থাকিলোঁ। এটা নতুনকৈ শিকা জতুৱা ঠাঁচৰ অৰ্থ কিন্তু মই সেইদিনা বুজিলোঁ, বাঁহ খোৱা। ডিম্পীয়ে যে কৈছিল আহিবা, আহিলে গম পাবা, তাই এইটোকে শিকাব খুজিছিল নেকি? আহি হোষ্টেল পালোহি। বাৰাণ্ডাত এক পল্টন ৰৈ আছে ডেটিঙৰ খবৰ জানিবলৈ। ঐ কি কথা পাতিলি? কি পিন্ধি আহিছিল? হাতত ধৰিছিল নেকি? মই একো নকৈ ৰুমলৈ সোমাই গ'লোঁ। পাৰ্চটোৰ বাকী থকা টকাখিনি গন্তি কৰিলোঁ। মাহটোত কেইবাদিনো বাকী আছে। পাছদিনা মই খিৰিকীখন নুখুলিলোঁ, মন নগ'ল। সেইদিনা 9:30 ক্লাছ সময়মতে পালোগৈ। আবেলি ঘূৰি আহি দেখোঁ মৃদু ৰৈ আছে ৰুমৰ বাহিৰত। দেউতা আহিলে সাধাৰণতে সি তেনেকুৱাকৈ ৰৈ থাকে। খৰধৰকৈ কৈ সোমাই গ'লোঁ। মোৰ বিচনাত বহি আছে ডিম্পী, আজি অকলে। প্ৰথম প্ৰশ্ন, আজি খিৰিকী কিয় বন্ধ কৰি ৰাখিলা? উত্তৰ দিব নাপালোৱে। আকৌ ক'লে, তোমাক মই প্ৰতিভু বুলি নামাতো দেই, বেলেগ এটা নাম দিহে মাতিম। কি নাম দি মাতিবা? বাবা। মনতে ভাবিলোঁ, না মই তোমাৰ দেউতা, না তুমি মোৰ মা, তেনেহ'লে তুমি মোক কিয় বা মাতিবা বাবা? কিন্তু ক'লোঁ, মাতিবা। মই বাৰু তাইক মাজনী বুলি মাতিম নেকি? বাবা শুনা না, মই পাছফালে ঘূৰি চালোঁ। মোক যে কৈছে মই বুজিয়ে পোৱা নাছিলোঁ। এই দেওবাৰে আমি কামাখ্যালৈ যাব লাগিব। কামাখ্যালৈ কিয়? ফাৰ্ষ্ট ডেটিঙত আচলতে কামাখ্যালৈ যাব লাগে। আৰু কিবা কিবি কৈছিল তাই, মোৰ কিন্তু এতিয়া একো মনত নাই কি কৈছিল। অলপ পাছত তাই গ'লগৈ। শনিবাৰে ৰাতি চিন্তা কৰিলোঁ, পাছদিনা ৰাতিপুৱাই খুৰাহঁতৰ ঘৰলৈ যাম। ফাৰ্ষ্ট ডেটিং কামাখ্যা। মোৰ বৰ পচন্দ নহ'ল কথাটো। মৃদুক কথাটো ক'লোঁ, সি জাঙুৰ খাই উঠিল। ঐ তই এটা বেহুদা, কিয় নাযাবি তই? নহয় মন্দিৰত প্ৰেম। 2 তাই স্মাৰ্ট ছোৱালী, আজিৰ দিনৰ মডাৰ্ণ ছোৱালী। সেই কথাটোৰ মানে কি মৃদুৱেহে জানিব। এতিয়াহে ভাবিছোঁ, আগৰ দিনতো আজিৰ দিনৰ মডাৰ্ণ ছোৱালী আছিল, সদায় থাকে আজিৰ দিনৰ মডাৰ্ণ কিবা কিবি। তথাপিও দেওবাৰে মই সাজু হ'লোঁ খুৰাৰ ঘৰলৈ যাবলৈ। মই চাৰ্ট পেণ্ট পিন্ধি সাজু, তেনেতে দেখিলোঁ ডিম্পী আহি দুৱাৰৰ মুখত। ৱাহ, ৰেডি হৈ আছা? ৰুমত থকা বাকী দুটাই কি কৈ দিব ঠিক নাই। সেয়ে মই ক'লোঁ, ব'লা মন্দিৰলৈ যোৱাৰ কথা, সোনকালে যাওঁ। কাছাৰীতে উঠিলোঁ 12 নং বাছত। দুয়ো ওচৰা ওচৰিকৈ বহিছোঁ। সঁচা কথা কৈছোঁ, অলপ ভালো লাগিছে, অলপ আচহুৱা লাগিছে, আৰু ভয় লাগিছে ভালকৈ। মই বাহিৰলৈ চাওঁ এবাৰ তাইৰ মুখলৈ চাওঁ। মাজে মাজে অকৰাৰ দৰে হাঁহি এটা মাৰোঁ। বাছ চলি গৈ আছে। ভৰিলৈ মুখমান পাওঁতে ডিম্পীয়ে ক'লে, এটা কথা কিন্তু দেই, আমি মেখেলা উজোৱা দি খোজকাঢ়ি যাম। মই ক'লোঁ, বাছখনটো একেবাৰে ওপৰলৈকে যাব। ডিম্পীয়ে মোৰ গালখনত চিকুট এটা মাৰি, জানো, কিন্তু মই মনতে ভাবি থৈছিলোঁ যিদিনা মই প্ৰথম তোমাৰ লগত দেৱী মাৰ দৰ্শন কৰিব যাম, সেইদিনা মেখেলা উজোৱা দি খোজকাঢ়ি যাম। মই সুধিলোঁ, তুমি কেনেকৈ আৰু কেতিয়া গম পালা মোৰ লগতে দেৱী মাৰ দৰ্শন কৰিবা বুলি? তাই একো নামাতি বাহিৰলৈ চালে মাথো। আকৌ চুপচাপ। মইনো আৰু কি কৰিম, ময়ো চুপচাপ হৈ গৈ আছোঁ। এপাকত ক'লে, নামা। আৰম্ভ হ'ল মেখেলা উজোৱাৰ নীলাচলৰ আৰোহণ। খোজকাঢ়ি কাঢ়ি লেবেজান হৈ গৈছোঁ। মাজে মাজে ডিম্পীৰ মুখলৈ চাওঁ, ভাগৰৰ কোনো চিনমুকামেই নাই। একোবত ক'লে, বাবা আমাৰ যেতিয়া বিয়া হ'ব তেতিয়া আমি ইয়াতে পাতিম আৰু এইফালে দিয়ে বগাই যাম দেই। মোৰ এনে লাগিছিল যেন কোনোবাই মোৰ কাণত চিঞৰি চিঞৰি কৈছে, পলা, সময় থাকোঁতে পলা। তাই শুনিলেই নে কি নেজানো, কিন্তু এইবাৰ মোৰ হাতত ধৰি ল'লে। কি ইমান লাহে লাহে খোজকাঢ়িছা? আহা বুলি মোক টানি টানি ওপৰলৈ লৈ গ'ল। কিমান দেৰি লাগিল নাজানো, কিন্তু পালোগৈ এটা সময়ত ওপৰ। প্ৰথম কাম, মই চাহ একাপ খালোঁ। তাই গোল চপ এটা খালে। তাৰপিছত তাই পাণ্ডা এজনক বুজাই ক'লে যে আমি ফাৰ্ষ্ট ডেটিঙত আহিছোঁ আৰু পূজা ভাগ ভালকৈ কৰি দিব লাগে। সেইমতেই পূজা হ'ল। ঘূৰি আহিবৰ সময় হ'ল। ডিম্পী নামি যাওঁতে কষ্ট নহ'ব। প্ৰথমবাৰৰ কাৰণে মই তাইৰ কথা বুজি পালোঁ। তাৰ পাছৰে পৰা দুয়োটাৰে পৰীক্ষা ওচৰ চাপি আহিল। বৰ বেছি লগ ধৰা নহ'ল। খিৰিকীৰে ভাৱৰ আদান প্ৰদান চলি থাকিল। মাজে মাজে অৱশ্যে ডিম্পী দুদিনমান আহিল হোষ্টেল। ময়ো গ'লোঁ দুদিনমান তাইক কলেজৰ মুখত লগ কৰিবলৈ। সেই সময়তে লাহে লাহে বুজিলোঁ মই তাইৰ প্ৰেমত পৰিলোঁ। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰম্ভ হওঁ তেতিয়াহে গম পালোঁ প্ৰেম মানে কি। ফিজিক্সত ফেইল মৰাটো কনফাৰ্ম। 9:30 ক্লাছ চকু টিপেওঁতেই গ'ল। এতিয়া উৰে পৰি চকুৰ পৰিকটি মাৰিবলৈ নোৱাৰা হ'লোঁ। পিৰিটি উৰি গ'ল। আৰু ওচৰলৈ গৈছোঁ তাৰ ওচৰলৈ গৈছোঁ ক্লাছ নোটছ বিচাৰি। ইংলিছৰ পৰীক্ষা দি হোষ্টেল সোমাইছোঁহে। লগৰবোৰ ওলাইছে অপ্সৰাত চান্দিনী চাবলৈ।
মই বহিছোঁ ফিজিক্স পঢ়িবলৈ। 4 দিনৰ গেপ আছে, বিৰাট টেনশ্যন। ৰুমত আহি হাজিৰ ডিম্পী। বাবা, বিৰাট টেনশ্যন হৈছে জানা। মোৰো হৈছে। কি হ'ব ভাবি পোৱা নাই, মইতো মৰিয়ে থাকিম। ডিম্পীয়ে বিচনাৰ পৰা জাপ মাৰি আহি মোৰ মুখত খোপা মাৰি ক'লে, তেনেকৈ নক'বা, দৰকাৰ হ'লে আমি পলাই যাম। এইবাৰ মই চকীৰ পৰা জাপ মাৰি উঠিলোঁ। পলাই আকৌ যাম কিয়? ডিম্পী, তুমি মোৰ দাদাহঁতক নাজানা, মাৰি পেলাব। মনতে ভাবিলোঁ, মই পৰীক্ষাত ফেইল মাৰিলে আকৌ মোক কিয় মাৰিব? মই ভয়ে ভয়ে সুধিলোঁ, কিয় মাৰি পেলাব? ডিম্পী, তুমি হ'লা দত্ত, আমি হ'লোঁ দেৱ শৰ্মা, ক'ত হ'ব কোৱা? ফিজিক্স এনেই বুজা নাছিলোঁ, এতিয়া আৰু নুবুজা হ'লোঁ। ফিজিক্স পাছ কৰা নকৰাৰ লগত উপাধিৰ কি কথা আছে? সেইটো আগতে জনা হ'লে এফিডেভিট কৰি সলাই ল'লোঁ হয় পাছ কৰা উপাধি এটালৈ। ডিম্পী, বাবা, আমি নাহৰকটীয়ালৈ পলাই যাওঁ ব'লা, তাত মোৰ ফ্ৰেণ্ড এজনীৰ ঘৰ, আমি বিয়া পাতি তাহাঁতৰ ঘৰতে থাকিম। মোৰ মুস্কত যাওঁ যাওঁ অৱস্থা। বিয়া? হে প্ৰভু, ক'ত ফাঁচিলোঁ? ডিম্পী, বিয়াৰ কথা ক'ৰ পৰা ওলাল? আগতে পৰীক্ষাটো দি লওঁ নেকি? মই অলপ খঙেৰেই ক'লোঁ। কি বুজিলে কি ভাবিলে নাজানো, অলপ পৰ থাকি গ'লগৈ। পৰীক্ষা শেষ হ'ল, বহু হিচাপ নিকাচ কৰি বুজিলোঁ এইবাৰলৈ নাকটো ৰখিবগৈ। হোষ্টেল এৰিবৰ সময় হ'ল, কেইবাদিনো ডিম্পীক লগ পোৱা নাই। মনটো অকণমান বেয়া লাগি আছিল যদিও হঠাতে আহি ওলালহি তাই, হাতত এটা বেগ। মোক উলিয়াই লৈ গ'ল। পালোগৈ আকৌ ছানফ্লাৱাৰ। বাহিৰতে মই ক'লোঁ, মোৰ হাতত কিন্তু পইচা নাই দেই। মোক পাত্তা নিদি তাই ভিতৰলৈ লৈ গ'ল। চাওঁচাওৰ অৰ্ডাৰ হ'ল। মনে মনে বহি আছোঁ। সেইদিনাহে মই তাইৰ মুখখন ভালকৈ মন কৰিলোঁ। ধুনীয়া দেখোন। ডিম্পী মনে মনে বহি আছে। হাতত থকা মোনাটোৰ পৰা উলিয়ালে এটা টি-চাৰ্ট, এটা স্প্ৰে আৰু এখন কাৰ্ড। মোৰ ফালে আগবঢ়াই দিলে। মই লওঁ নলওঁকৈ ল'লোঁ। থেংকছ ডিম্পী, কিন্তু মই তোমালৈ একো অনা নাই। কথা নাই বতৰা নাই, ডিম্পীৰ চকুত চকু পানী ওলাবলৈ ধৰিলে। মোৰ কি কৰোঁ কি নকৰোঁ অৱস্থা। কান্দিছে কিয় মই বুজা নাই। মই একো অনা নাই কাৰণে কন্দা নাইতো। ধৰোঁ নধৰোঁকৈ তাইৰ হাতখনতে ধৰিলোঁ। মোক কোনেও বুজি নাপায়, তুমিও নোপোৱা। মনতে ভাবিলোঁ, আনৰ কথা নাজানো, মই কিন্তু নাপাওঁ। ঠিক কৈছা। মই গিফ্টৰ কাৰণে অহা নাই, তোমাক ভাল পাওঁ কাৰণেহে আহিছোঁ। তুমি দুদিনমান পাছতে ঘৰলৈ যাবাগৈ আৰু ৰিজাল্টৰ পাছত চাগৈ অসমৰ বাহিৰলৈ। আৰুনো ক'ত লগ পাম? ডিম্পী, কিয় তেনেকৈ কৈছা? চিঠি লিখিম, যোগাযোগ থাকিব নহয়। বাবা, জানা কালি মই কি কৰিলোঁ? অলপ ভয় অলপ সন্দেহেৰে সুধিলোঁ, কি কৰিলা? মই ঘৰত কৈ দিলোঁ। মোৰ মুখৰ পৰা প্ৰায় চিঞৰ এটাই ওলাল। কি কৈ দিলা? মোৰ বিয়াৰ কথা। কি বিয়া তোমাৰ? মই দেউতা মাক ক'লোঁ যে মই বিয়া পাতিলে নিজৰ মতেহে পাতিম। কোনোমতে জীৱটো শৰীৰৰ ভিতৰতে সোমাই থাকিল যেনিবা। তেতিয়া তেওঁলোকে কি ক'লে? সেইবোৰ বাদ দিয়া, তুমি কোনদিনা ঘৰলৈ যাবা? কেইদিনমান পাছত, মে' মাহৰ কোনোবা এদিন। নিউ হোষ্টেল এৰি ঘৰ, বন্ধু বান্ধৱৰ সৈতে। টোপনিৰ সৈতে ব্যস্ত হৈ পৰিলোঁ। ডিম্পীৰ কথা তল পৰিল। মাজে মাজে মনত পৰিলেও যোগাযোগৰ কোনো উপায় নাছিল। পৰীক্ষাৰ ৰিজাল্ট ওলাল। মই আশা কৰাৰ দৰে বেয়া হ'ল, কিন্তু পাছ কৰিলোঁ যেনিবা। যেনে তেনে ইঞ্জিনিয়াৰিং কলেজত নামটো লগাব পাৰিলোঁ। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানেই। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টো এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।